ক্ৰিকেট প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক 7 উইকেটত পৰাস্ত কৰে। উচ্চতম ন্যায়ালয়ে যোৱা নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ য়শৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত ফটো ভিডিঅ'সহ আভ্যন্তৰীণ প্ৰতিবেদন ৱেবছাইটত আপলোড কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ লগতে এই ঘটনা সন্দৰ্ভত ন্যায়াধীশ বাৰ্মাৰ উত্তৰো জাৰি কৰিছে। ন্যায়াধীশ বাৰ্মাই তেওঁৰ উত্তৰত অভিযোগসমূহ খণ্ডন কৰি জুই লগা তথা নগদ ধন উদ্ধাৰ হোৱাৰ কথাটো মূল ভৱনৰ অংশ নাছিল আৰু বাহিৰৰ কোঠা আছিল বুলি উল্লেখ কৰিছে। ন্যায়াধীশগৰাকীয়ে লগতে কোঠাটোত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য বাস নকৰা বুলি দাবী কৰে। তদন্তৰ প্ৰতিবেদন অনুসৰি ন্যায়াধীশ বাৰ্মাই তেওঁ অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্য ভঁৰাল ঘৰত নগদ ধন ৰখা নাছিল বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। উদ্ধাৰ কৰা ধনৰাশি নিজৰ নহয় বুলি তেওঁ উল্লেখ কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত আনুষ্ঠানিক বাৰ্তাও অন্তৰ্ভুক্ত কৰা হৈছে। এই বাৰ্তাত ভাৰতীয় টকাৰ 4-5টা আধা পোৰা জাপ উদ্ধাৰ কৰা বুলি কোৱা হৈছে। 25 পৃষ্ঠাজোৰা এই তদন্তৰ প্ৰতিবেদনত হোলীৰ নিশা ন্যায়াধীশ বাৰ্মাৰ বাসগৃহত চলোৱা অগ্নি নিৰ্বাপন অভিযানৰ ভিডিঅ' আৰু ফটোগ্ৰাফো অন্তৰ্ভুক্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ইতিমধ্যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰিবলৈ এখন 3জনীয়া আভ্যন্তৰীণ তদন্ত কমিটি গঠন কৰিছে। এই কমিটিত পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ GS চান্দৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰামন আছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ খান্নাই লগতে ন্যায়াধীশ বাৰ্মাক কোনো আইনী কামৰ দায়িত্ব অৰ্পণ নকৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিৰ্দেশ দিছে। সংবাদ মাধ্যমৰ বাতৰিত ইতিপূৰ্বে ন্যায়াধীশ বাৰ্মাৰ ঘৰত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ সময়ত হিচাপবিহীন নগদ ধন উদ্ধাৰ হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ বাৰ্মাক তেওঁৰ মূল উচ্চ ন্যায়ালয় এলাহাবাদ উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পূৰ্ণ বিচাৰপীঠৰ বৈঠকত শাস্তিমূলক বদলিয়ে পৰ্যাপ্ত নহয় আৰু ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়োৱা হৈছিল। ইয়াৰ পাছতে পূৰ্ণ বিচাৰপীঠখনে আভ্যন্তৰীণ তদন্তৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছিল আৰু প্ৰথম পদক্ষেপ হিচাপে বদলীকৰণত অনুমোদন জনাইছিল। বদলীকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে যদিও চৰকাৰে এতিয়ালৈকে ইয়াত অনুমোদন জনোৱা নাই। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2025 বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUETৰ বাবে অনলাইনযোগে আবেদন দাখিলৰ সময়সীমা কাইলৈলৈকে বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এখন বিজ্ঞপ্তিযোগে পৰীক্ষাৰ মাচুল জমা কৰাৰ দিনৰ সংশোধন কৰি 25 মাৰ্চ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আবেদনকাৰীসকলে 26ৰ পৰা 28 মাৰ্চলৈ আবেদন পত্ৰৰ বিৱৰণৰ সংশোধন কৰিব পাৰিব। দেশৰ বিভিন্ন চহৰৰ লগতে বিদেশৰ 15খন চহৰত 8ৰ পৰা 1 জুনৰ ভিতৰত কম্পিউটাৰ আধাৰিত এই পৰীক্ষা আয়োজন কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে পিয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত 20% শুল্ক প্ৰত্যাহাৰ কৰিছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ইয়াৰ ফলত খেতিয়কসকলৰ বাবে লাভজনক মূল্য সুনিশ্চিত হ'ব আৰু গ্ৰাহকসকলৰ বাবে পিয়াজৰ উপলব্ধতা বৰ্তি থাকিব। ৰবি শস্যৰ বতৰত পিয়াজসহ অন্য শস্যৰ অধিক উৎপাদনৰ ফলত অনাগত সময়ত এনে শস্যসমূহৰ বজাৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ঘৰুৱা বজাৰত উপলব্ধতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ 13 ছেপ্টেম্বৰত পিয়াজৰ ওপৰত 20% ৰপ্তানি শুল্ক আৰোপ কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গোলকীয় অৰ্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ'বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰা বুলি নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত 31 সংখ্যক লাল বাহাদুৰ শাস্ত্ৰী স্মাৰক বক্তৃতাত তেওঁ প্ৰতিযোগিতামূলক আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীবেৰীয়ে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নীতি আয়োগৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰি কয় যে সংগঠনটোৱে ৰাজ্যসমূহৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰে ৰাজ্যিক নীতি কৰ্মশালা শৃংখলাৰ আয়োজন কৰিছে। এতিয়ালৈ আয়োজন কৰা 30খন কৰ্মশালাত মীন পালন, সীমা সুৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয়ক অন্তৰ্ভুক্ত কৰা বুলি তেওঁ প্ৰকাশ কৰে। পূৰ্বৰ পৰিকল্পনা আয়োগসমূহতকৈ নীতি আয়োগে ৰাজ্যসমূহৰ সৈতে ভিন্ন ধৰণে কাম কাজবোৰ কৰা বুলিও শ্ৰীবেৰীয়ে ব্যক্ত কৰে। তেওঁ লগতে ধনৰ পৰিৱৰ্তে বিভিন্ন ৰাজ্যৰ সৈতে উত্তৰদায়িত্ব সুনিশ্চিত কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে।
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টফাৰ লাকছনে তেওঁৰ শেহতীয়া সপ্তাহৰ ভাৰত ভ্ৰমণৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া ভাৰত ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে সামাজিক মাধ্যম এক্স যোগে প্ৰকাশ কৰিছে এই ভ্ৰমণকালত প্ৰতিৰক্ষা বাণিজ্যকে ধৰি বিভিন্ন খণ্ডত লাভ কৰা সফলতাৰ বিষয়েও তেওঁ আলোকপাত কৰিছে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰূপে লাকছনৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ আছিল আৰু এই ভ্ৰমণকালত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ়কৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল সমগ্ৰ ৰাষ্ট্ৰই আজি ভগৎ সিং ৰাজগুৰু আৰু সুখদেৱ থাপৰাৰ শ্বহীদ দিৱস উপলক্ষে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহান বিপ্লৱী তিনিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে তেওঁলোকক 1931 চনৰ আজিৰ দিনটোতে লাহোৰৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচনী পঞ্জীয়ন বিষয়া জিলা নিৰ্বাচনী বিষয়া আৰু মুখ্য নিৰ্বাচনী বিষয়া পৰ্যায়ত তৃণমূল বৈঠকসমূহ অব্যাহত আছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে মুঠ 4123 গৰাকী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই দেশজুৰি সংশ্লিষ্ট বিধানসভাৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়সমূহ নিষ্পত্তিৰ বাবে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে মুঠ 788 গৰাকী জিলা নিৰ্বাচনী বিষয়া আৰু 36 গৰাকী মুখ্য নিৰ্বাচনী বিষয়াকো 28খন ৰাজ্য তথা 4খন কেন্দ্ৰীয় শাসিত অঞ্চলত আপত্তি বা সমস্যা সমাধানৰ বাবে এনে বৈঠকৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে বৈঠকসমূহ সুকলমে অনুষ্ঠিত হৈ থকা বুলি নিৰ্বাচন আয়োগে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে দেশজুৰি চলি থকা বৈঠকসমূহ 31 মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ হোৱাৰ কথা এবাৰ নিৰ্বাচন আয়োগৰ এই তৎপৰতাক ৰাজনৈতিক দলসমূহে আদৰণি জনাইছে ভাৰতৰ প্ৰণতি নায়কে তুৰস্কৰ আন্তাল্যাত অনুষ্ঠিত ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দি জিমনাষ্টিক বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে এছিয়ান চেম্পিয়নশ্বিপৰ দুবাৰকৈ পদক বিজেতা প্ৰণতিয়ে কালি বিয়লি 13.417 স্কৰেৰে বিশ্বকাপৰ প্ৰথমটো পদক হস্তগত কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জয়লা হেগে 13.667 আৰু ক্লেয়াৰ বিজে 13.567 স্কৰেৰে সোণ আৰু ৰূপৰ পদক লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক 7 উইকেটত পৰাস্ত কৰে খেলখনত কলকাতা দলে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰে দলটোৰ হৈ অধিনায়ক অজিংক্য ৰাহানে 56 আৰু ওপেনাৰ সুনীল নাৰায়ণে 44 ৰানৰ বৰঙণি আগবঢ়ায় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ কুণাল পাণ্ডিয়া 3টা আৰু জছ হেজেলউডে 2টা উইকেট লাভ কৰে প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বিৰাট কোহলি আৰু ফিলিপ ছটৰ অপেনিং যুটিত সংগ্ৰহ কৰা 95 ৰানৰ সহায়ত 17 অভাৰত অনায়াসে লক্ষ্য অতিক্ৰম কৰে ফিলিপ ছটে 56 ৰানৰ বৰঙণি আগবঢ়াই কোহলিয়ে 59 ৰান কৰি আউট নোহোৱাকৈ থাকে প্ৰতিযোগিতাত আজি দুখন খেল খেলোৱা হ'ব ইয়াৰ বিয়লি 3:30 বজাত হায়দৰাবাদত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব সন্ধিয়া 7:30 বজাত চেন্নাইত হ'বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব সামৰ পূৰ্বে এতিয়া প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ ৱেবছাইটত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ য়শৱন্ত বাৰ্মাৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱাৰ অভিযোগ সন্দৰ্ভত আভ্যন্তৰীণ প্ৰতিবেদন আপলোড কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 2025 বৰ্ষৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUETৰ বাবে অনলাইনযোগে আবেদন দাখিলৰ সময়সীমা কাইলৈলৈকে বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে পিয়াজৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপিত 20% শুল্ক প্ৰত্যাহাৰ কৰিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা কলকাতাত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক 7 উইকেটত পৰাস্ত কৰে আমাৰ এতিয়া বাতৰিটো পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব